দেখুৱাই আছোঁ শুৱালকুছি বস্ত্ৰনগৰীৰ আপোনাৰ আজি আমাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান মই তাত আপোনাৰ গৈ আছোঁ আৰু আপোনাৰ শুৱালকুছি অডিটৰিয়ামত আপোনাৰ অনুষ্ঠান আপোনাৰ গৈ আছোঁ আপোনাৰ দেখাবলৈ চেষ্টা কৰি আহি পালোহি এতিয়া ছাত্ৰ ছাত্ৰী আপোনাৰ হাইস্কুল ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনাব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা আৰু শুৱালকুছি আপোনাৰ বৃহত্তৰ শাখা আৰু এয়া আপোনাৰ ইয়াতে আপোনাৰ প্ৰেক্ষাগৃহত আপোনাৰ 11টাৰ পৰা আচলতে সম্বৰ্ধনা অনুষ্ঠান আৰু ইয়াতে আপোনাৰ সকলো আছে বিদ্যাৰ্থী পৰিষদ বৃহত্তৰ শুৱালকুছি জিলাৰ উদ্যোগত অনুষ্ঠিত হোৱা 2024-25 বৰ্ষৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত ইয়ালৈ অহা সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী লগতে সকলো অভিভাৱক অভিভাৱিকাক আমি স্বাগতম জনাইছোঁ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ আজিৰ মুখ্য অনুষ্ঠান আমি অনুষ্ঠান আৰম্ভণি কৰাৰ প্ৰাক মুহূৰ্ততে মঞ্চলৈ আমন্ত্ৰণ কৰিম শুৱালকুছি বুদ্ধ মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সম্মানীয় অধ্যক্ষ মহোদয় ডক্টৰ নিহাৰঞ্জন কলিতা ছাৰ আমি ছাৰক মঞ্চলৈ আদৰি আনিবলৈ আমাৰ কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন গতিকে উদ্দেশ্য কৰি তোমালোকক লৈ কৈছোঁ তোমালোকৰ যি কৃতিত্ব এই কৃতিত্ব এটা অৰ্থত তোমালোকৰ নিজা কাৰণ তোমালোকে কষ্ট কৰিছা তোমালোকে সময় দিছা তোমালোকে একাগ্ৰতা ধৈৰ্যৰে পৰীক্ষা বহিছা লিখিছা জ্ঞান অৰ্জন কৰিছা সেই কৃতিত্ব তোমালোকৰ নিজৰ আৰু সেই আপাহতে আমি তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু মনত ৰাখিবা যে তোমালোকৰ এই যিখিনি জ্ঞান এই যিখিনি তোমালোকৰ ক্ষমতা দক্ষতা এইখিনি কিন্তু এটা অৰ্থত সামগ্ৰিকতা আছে অৰ্থাৎ আমাৰ সমাজৰ তোমালোকে যিখিনি জ্ঞান বৰ্তমান অৰ্জন কৰিছা তাৰ দ্বাৰা ভাল বৃত্তি এটা ল'বা ভাল দক্ষতা প্ৰকাশ কৰিবা ভাল চাকৰি পাবা কিন্তু তাৰ ফলত লাভ হ'ব লাগিব আমাৰ সমাজখনৰ আৰু কৰবাত আমি সামাজিক গ্ৰহণযোগ্যতাটো নাজানো বাবে আমাৰ ল'ৰা ছোৱালীসকলে কেতিয়াবা বাট হেৰুৱায় অৰ্থাৎ ব্যক্তিগতভাৱে তুমি কিমান পাইছা তুমি কিমান নাই পোৱা এইবোৰৰ উপৰিও সমাজখনক কিমান দিব পাৰিছা সেই কথাখিনি তোমালোকে অনুধাৱন কৰিব পাৰিলেহে আচলতে তোমালোকক আমি জনোৱা সম্বৰ্ধনাটোৰ কি হ'ব গুৰুত্ব প্ৰমাণ হ'ব যদি তোমালোকৰ ব্যক্তিগত জ্ঞানখিনিৰ দ্বাৰা আমি সামাজিকভাৱে লাভৱান নহওঁ তেনেহ'লে কিন্তু সেয়া তোমালোকৰ ব্যক্তিগত লাভালাভৰ মাজতে থাকিব আমাৰ সমাজ তাৰ বাবে লাভান্বিত নহ'ব তোমালোকক কথাখিনি এই কাৰণে কৈছোঁ কাৰণ চূড়ান্ত পৰীক্ষাৰ যি হাইস্কুলে হওক বা উচ্চতৰ মাধ্যমিক হওক ইয়াৰ পাছৰ দেওনাবোৰ তোমালোকৰ বাবে সহজ নহ'ব তোমালোকে নিজা নিজা সপোন দেখিবা সেই সপোনবোৰক সাকাৰ কৰিবলৈ চেষ্টা কৰিবা আৰু সেই সপোনবোৰে তোমাক সাকাৰ কৰিবলৈ যাওঁতে আহে নানা ঘাত প্ৰতিঘাত প্ৰত্যাহ্বান যাতে সহজতে তোমালোকে পালন কৰিব পাৰা আগবাঢ়ি যাব পাৰা তাৰ কাৰণেহে আচলতে তোমালোকক আজি আমি কৃতজ্ঞতা বা আশীৰ্বাদ প্ৰদান কৰিবলৈ ওলাইছোঁ এয়া হয়তো তোমালোকক এখন গামোচা দিয়া হ'ব কিতাপৰ এটা টোপোলা দিয়া হ'ব লগতে এটা কলম দিয়া হ'ব বা এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব এইখিনি বস্তুগত যাক তুমি টেবুলৰ সন্মুখত থৈ আলমাৰীত থৈ দেখা পাবা কিন্তু ইয়াৰ পাছৰ যি ঘাত প্ৰতিঘাতযুক্ত জীৱন এই জীৱনত যাতে তোমালোকে প্ৰতিনিয়ত প্ৰতি মুহূৰ্ত যাতে নিজকে সংযমী সত্যবাদী পথেৰে আগবাঢ়ি যাব পৰা আচলতে তাৰ কাৰণেহে এই সম্বৰ্ধনা সভাবোৰ এই সম্বৰ্ধনা সভাই থাকে আৰু এই সপোনবোৰ আমি আমাৰ মাক দেউতাক প্ৰতিগৰাকী মাক দেউতাক বা অভিভাৱকেও সাকাৰ কৰিবলৈ চেষ্টা কৰিম আৰু
ল'ৰা ছোৱালীয়ে যি ভাল পায় তাকে পঢ়িব লাগে। মই এই ধাৰণা এটা আমাৰ এনেকুৱাকৈ মনত আমাৰ সমাজ ব্যৱস্থাটোত বহি গৈছে যে তাৰ ফলত ল'ৰা ছোৱালীয়ে কি সিদ্ধান্ত লয় নিজেই ল'বলগীয়া হয় আৰু অভিভাৱকসকলে আচলতে কি হয় পিছ পৰি আহে। আমাৰ সময়ত আজি 30-40 বছৰ আগতে যেতিয়া আমি তেনেকুৱা মুহূৰ্ত পাইছিলো, আমাৰ সিদ্ধান্ত আমি নিজে লোৱা নাছিলো বা পৰিয়াল আত্মীয় স্বজনে আমাক সিদ্ধান্ত লৈছিল। এই কথাখিনি মই এইকাৰণে উল্লেখ কৰিব গৈছো যে এই যে আমি ল'ৰা ছোৱালীয়ে কি ভাল পায় তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে আজি ফল দিছে। আমাৰ বুকু গৰ্বৰে ভৰি পৰিছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৃহত্তৰ ফল খুঁজি থকাৰ এয়া এক বিশেষ পদক্ষেপ। শিক্ষাৰ মূল্য, ছাত্ৰ শক্তিৰ বিকাশ আৰু দেশ গঠনৰ লক্ষ্য সন্মুখত ৰখা আমাৰ এই ছাত্ৰ ছাত্ৰীয়ে সদায় এনে জনমুখী অনুষ্ঠানৰ জৰিয়তে সমাজত এগৰাকী শিক্ষিত, সজাগ আৰু সহ্যশীল নাগৰিক গঢ়ি তোলাত কাম কৰি আহিছে। বিশিষ্ট শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াই কৈছিল, শিক্ষা হৈছে জীৱনৰ দীপ্তি, পোহৰৰ পথ। দিয়াৰ বাবে আমি তেখেতক বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ আৰু তেখেতক আমি এটি সংবৰ্ধনাৰে সম্ভাষণ জনাব বিচাৰিম। সংবৰ্ধনা জ্ঞাপন কৰিব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৃহত্তৰ শুৱালকুছি শাখাৰ যুটীয়া সম্পাদক শ্ৰীযুত হিমাংশু শৰ্মাই। আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালো। এয়া সম্বৰ্ধনা জনাইছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ কৃষক মৰ্চাৰ সম্পাদক শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্যদেৱ। আৰু দৰ্শনা কলিতা। আমি আমাৰ কাৰ্যকৰ্তাসকলক সম্বৰ্ধনাৰ সামগ্ৰীবোৰ সাজু কৰিবলৈ অনুৰোধ জনালো। আমাৰ মাজত উপস্থিত হোৱা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কৃষক মৰ্চাৰ সম্পাদক শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্যদেৱে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো। মই 4জনকৈ নাম মাতি দিম, সকলোৱে যেন সেই নামবোৰ শুনি আমাৰ মঞ্চত উপস্থিত হয়। ধৃতিৰাজ কলিতা, কৃতিকা দাস আৰু কৃতিকা কলিতা। যদি কোনো ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত কিন্তু তেখেতসকলৰ অভিভাৱক আমাৰ মাজত উপস্থিত আছে, সন্মানীয় অভিভাৱক অভিভাৱিকাসকলে যে আমাৰ মঞ্চলৈ আহি সংবৰ্ধনাটো আমাৰ হাতৰ পৰা গ্ৰহণ কৰে। ইয়াৰ পিছতে আমি নামবোৰ মাতি দিছোঁ। হিমাংগ প্ৰিয়ম ডেকা, অৰ্ণৱ জ্যোতি কলিতা, জিতপাল ডেকা, হিয়াশ্ৰী কলিতা, নিখিল কিশোৰ বৈশ্য, নিকোলেশ দাস। ইয়াৰ পিছতে আমি